পুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা শাস্ত্ৰৰ শংকা। শুনা সভা সদস্য নেৰিবা শাস্ত্ৰৰ লয়, হৰি গুণ ভাগৱত সাধু সংগ অনুহৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ডয়া সাৰ। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে নামঘোষা শাস্ত্ৰৰ 34 নং পুটত শংকা অধ্যায় কৈছে, শুনা সভা সদস্য নেৰিবা শাস্ত্ৰলয়, হৰি গুণ ভাগৱত সাৰ, সাধু সংগ অনুহৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। হে সভাসদসকল, সাধু সন্তসকল, তোমালোকে শাস্ত্ৰ ভাগৱতৰ কথা শুনা। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, ঘোৰ কলি যুগত হৰি গুণ নাম ভাগৱতে সাৰ। সাধু সংগত থাকি শ্ৰৱণ কীৰ্তন কৰি মনুষ্য জীৱন সফল কৰি তোলা, পৰিহৰা পাখণ্ড আচাৰ, কাম ক্ৰোধ লোভ মোহ আদি কৰি ৰিপুবিলাকৰ পৰা আঁতৰি থাকা, সত্য শৌচ ক্ষমা দয়া থাকি হৰি ভকতি কৰা, হৰি সেৱা কৰি পৰম তত্ত্ব লাভ কৰা।